हेलो फ्रेंड्स, आज আমি ফিস্টুলাৰ বিষয়ে আলোচনা কৰিম। ফিস্টুলা হৈছে গুইজেডৰ চাৰিওপাশে হোৱা এক ৰোগ। ই ফহাৰ নিচিনাকৈ উৎপত্তি হয়। যি ফহা উৎপত্তি হয় সেই ফহাটো যেতিয়া পকি যায় তাত তেজ পুজ বা ৰস জমা হয়। 2-4 দিনৰ ভিতৰতে সেই ফহাটো ফুটি যায়। তাৰেদি ৰস পুজ বা জুলীয়া পদাৰ্থ নিঃসৰণ হৈ থাকে। এনেকৈ 10 দিন বা 15 দিন থকাৰ পিছত সেইখিনি শুকাই যায় আৰু ৰোগীয়ে ভাবে সম্পূৰ্ণ সুস্থ হৈ গ'ল, কিন্তু সেইটো নহয়। ই অলপ দিন যোৱাৰ পিছত পুনৰ তাত ফহা উৎপত্তি হয় আৰু সেইটো পুনৰ ফুটি যায়। ফুটি গৈ পুনৰ তেজ পুজ নিঃসৰণ হৈ থাকে। কিছুমান ৰোগীৰ অত্যাধিক বিষ হয়, জ্বলা পোৰা কৰা থাকে। এইখিনি যদি দেখা দিয়ে তেতিয়া হোমিঅ' চিকিৎসা পদ্ধতিত সুন্দৰ চিকিৎসা আছে। প্ৰায় 6 মাহমান চিকিৎসা কৰিলে ফিস্টুলা বা ভগণ্ডৰ সম্পূৰ্ণৰূপে আৰোগ্য হৈ যায়। ফিস্টুলা বা ভগণ্ডৰ হোমিঅ'পেথিক চিকিৎসা পদ্ধতিত কি মেডিচিন ব্যৱহাৰ কৰিব পাৰে? ফাৰ্ষ্ট মেডিচিনটো হৈছে চাইলেচিয়া। চাইলেচিয়া ব্যৱহাৰ কৰা প্ৰধান লক্ষণটো হৈছে ফিস্টুলা, পূৰ্ণিমা বা অমাৱস্যাত ৰোগ বৃদ্ধি হয়, নলীৰ নিচিনা ঘাঁ হোৱা। চাইলেচিয়া অত্যন্ত উপযোগী মেডিচিন। ৰোগীয়ে গৰম বা উত্তাপ প্ৰয়োগ কৰিলে আৰাম বোধ কৰে। এইকেইটা লক্ষণ যদি পোৱা যায় তেতিয়া চাইলেচিয়া ব্যৱহাৰ কৰিব পৰা যায়। চাইলেচিয়াৰ লগত আন এটা মেডিচিন অল্টাৰ কৰি ব্যৱহাৰ কৰিলে ৰোগী খুব সোনকালে ফিস্টুলা বা ভগণ্ডৰ পৰা উপশম বোধ কৰে। আনটো মেডিচিন হৈছে এচিড ফ্ল'ৰ। চাইলেচিয়া আৰু এচিড ফ্ল'ৰ যদি অল্টাৰ কৰি ব্যৱহাৰ কৰে তেতিয়া খুব সোনকালে ফিস্টুলাৰ পৰা ৰোগী উপশম বোধ কৰে। ফিস্টুলাত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে বাৰ্বাৰিছ ভালগাৰিছ। এই মেডিচিন ব্যৱহাৰ কৰাৰ লক্ষণসমূহ হৈছে যদি ফিস্টুলাৰ লগত জণ্ডিছ, পিত্তদোষ, লিভাৰ কোনো সমস্যা, পাচাবৰ সমস্যা ইত্যাদি থাকে, তাৰ লগত যদি কঁকালৰ বিষ থাকে তেতিয়া বাৰ্বাৰিছ ভালগাৰিছ ব্যৱহাৰ কৰিব পৰা যায়। বাৰ্বাৰিছ ভালগাৰিছ ব্যৱহাৰ কৰিবলগীয়া আন এটা লক্ষণ হৈছে ৰোগীৰ গুইজেডাৰত অসহ্য খজুৱতি থাকে আৰু গুইজেডাৰত অসহ্য বিষ যন্ত্ৰণা থাকে। তাৰ কাৰণে ৰোগী বহিব নোৱাৰে। এইখিনি লক্ষণ যদি থাকে বাৰ্বাৰিছ ভালগাৰিছ ব্যৱহাৰ কৰিব পৰা যায়। কেতিয়াবা দেখা যায় যে এলোপেথিকত ফিস্টুলা অপাৰেশ্যন কৰিছে, অপাৰেশ্যন কৰাৰ পিছত যদি হৃদৰোগ বা কাহ হয় তেতিয়া বাৰ্বাৰিছ ভালগাৰিছ ব্যৱহাৰ কৰিব পৰা যায়। ফিস্টুলাত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে ফছফৰাছ। যক্ষ্মা ৰোগ আৰোগ্য হয় বা যক্ষ্মা ৰোগৰ লগত যদি ফিস্টুলা হয় তেতিয়া ফছফৰাছ ব্যৱহাৰ কৰিব পৰা যায়। যদি ফছফৰাছ ব্যৱহাৰ কৰি সম্পূৰ্ণ ৰোগ আৰোগ্য নহয় তেতিয়া টিউবাৰকুলিনাম ব্যৱহাৰ কৰিব লাগে। ফিস্টুলাত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে কেলকেৰিয়া ফ্ল'ৰ। কেতিয়াবা দেখা যায় যে চাইলেচিয়া আৰু কেলকেৰিয়া ফ্লছ ব্যৱহাৰ কৰি ৰোগী সম্পূৰ্ণ আৰোগ্য লাভ নকৰে। তেতিয়া চাইলেচিয়াৰ লগত কেলকেৰিয়া ফ্ল'ৰ, এচিড ফ্ল'ৰ এই তিনিওটা মেডিচিন সমপৰিমাণৰ সমান পাৱাৰ মিলাই পেলাই অলপ দিন ব্যৱহাৰ কৰিলে ৰোগী সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠে। অৰ্থাৎ চাইলেচিয়া, এচিড ফ্ল'ৰ আৰু কেলকেৰিয়া ফ্ল'ৰ এই তিনিওটা ঔষধ মিলাই পেলাই ব্যৱহাৰ কৰিলে ৰোগী ফিস্টুলা সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠে। অপাৰেশ্যন কৰাৰ পিছত যদি হাৰ্টৰ ডিজিজ হয় তাৰ লগত যদি শৰীৰ চেঁচা থাকে তেতিয়া কেলকেৰিয়া ফ্লছ ব্যৱহাৰ কৰিব পৰা যায়। এইখিনি আছিলে ফিস্টুলাৰ বিষয়ে। আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, লাইক কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।